অহা 29 আগষ্ট তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহিব। ৰাতিপুৱা আমি নতুনকৈ নিৰ্মাণ কৰি ওলোৱা ৰাজভৱন বা অসমৰ নতুন ৰাজভৱনটো তেখেতে আনুষ্ঠানিকভাৱে মুকলি কৰিব। পুৰণা বেলিভিউ হোটেল য'ত আছিলে তাতে আমি এটা সুন্দৰ ৰাজভৱন বনাইছোঁ। মই ভাবোঁ যে দেশৰ ভিতৰতে বেষ্ট ৰাজভৱন হৈছে। আপোনালোকে কেতিয়াবা তাক চাবও পাৰিব। মই যোৱা দিনাখন মাতি লৈ যাম আপোনালোকক ইনগ্ৰেশ্যনৰ আগতে। ৰাতিপুৱা তেখেতে আমাৰ ৰাজভৱন আনুষ্ঠানিকভাৱে মুকলি কৰিব। দ্বিতীয় কাৰ্যসূচী হিচাপে এখন NDA বিজেপি নহয় AGP আৰু বিজেপিৰ টিকেটত আৰু আমাৰ শুভাকাংক্ষী যিমান পঞ্চায়ত ইলেকশ্যনত জয়লাভ কৰিলে সদস্যৰ পৰা জিলা পৰিষদলৈকে, গাঁও সভাৰ সদস্যৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পৰা জিলা পৰিষদৰ সভাপতিলৈকে এখেতসকলক আমি নিমন্ত্ৰণ কৰিম। পঞ্চায়ত অভিৱৰ্তন এখন NDAৰ পঞ্চায়ত অভিৱৰ্তন, তাতে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আমাৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ সন্মুখত ভাষণ প্ৰদান কৰিব। আমাৰ মনত এটা এইবাৰ পঞ্চায়তসমূহ যেনেকৈ নিৰ্মাণ হৈছে, পঞ্চায়তসমূহৰ লগতে আমি প্ৰত্যেকখন গাঁৱত এটা সমবায় সমিতি কৰিব খুজিছোঁ। আৰু অমিত শ্বাহ ডাঙৰীয়া সমবায় মন্ত্ৰী, এই সমবায়সকলৰ দায়িত্ব হ'ব আমাৰ গাঁওসমূহত খালী পৰি থকা মাটিসমূহক কৃষি কামত ব্যৱহাৰ কৰা বা ডায়েৰী আদি কামত ব্যৱহাৰ কৰা। এইবাৰ আমাৰ পঞ্চায়তৰ সদস্যসকলক আমি ইনস্পায়াৰ কৰিব খুজিছোঁ যে আপোনালোকে গাঁৱত এটা আমাৰ মাটি খালী পৰি থাকিলে, আজি ৰাতিপুৱাও ওৰাঙত বহুতখিনি মিয়া মুছলমান সম্প্ৰদায়ৰ মানুহে আহি আজি ৰাতিপুৱাও ওৰাঙত মাটি দখল কৰিব আহিছিল। ৰাতিপুৱা এটা আমি এভিকশ্যন কৰিবলগীয়া হৈছে। আজি মাটি খালী পৰি থাকিলে বেলেগ মানুহ সোমাব। সেইকাৰণে এইবাৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে গাঁও পঞ্চায়তসমূহৰ সমান্তৰালভাৱে প্ৰত্যেক গাঁৱত এটা আমি যুৱকসকলক লৈ সমবায় সমিতি কৰিব খুজিছোঁ, যাতে খালী মাটিবিলাক চৰকাৰৰ পৰা তেওঁলোকে ভাড়াত লৈ 1 টকা বা 2 টকা ভাড়াত লৈ পেলাই তেওঁলোকে তাত খেতি আদি কৰি বা ডায়েৰী আদি কৰি মাটিখিনি বন্ধ কৰি ৰাখিব পাৰে, ক'তো যাতে খালী মাটি পৰি নাথাকে। যিহেতু অমিত শ্বাহ ডাঙৰীয়া সমবায় মন্ত্ৰীও আৰু তেখেতে এই বিষয়টো আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলৰ লগত আলাপ আলোচনা কৰিব। গধূলি 5 বজাত তেখেতে গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত মুখ্য অতিথি হিচাপে যোগদান কৰিব আৰু গধূলি উভতি যাব।